এইখন দেখিছে মোৰ ওচৰত আছে একদম নতুন চাইকেল আৰু এইখন মোক উপহাৰ দিছে আমাৰ সকলোৱে মৰমৰ মামাই অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। শুনি চাগে আচৰিত হৈছে নহয়নে বাৰু? এনেকুৱা চাইকেল মামাই দিছে। হয়, এইখন এনেকুৱা চাইকেল বাৰু নিদিয়ে, স্কুলবোৰত অলপ বেলেগ দিয়ে, কিন্তু এই চাইকেলখন অকলশৰীয়াকৈ মোক দিছে। মানে যিহেতু মই চাইকেল ৰাইড কৰি থাকোঁ ন, মামাই পঠিয়ালে মানে আমাৰ গহপুৰৰ পৰা দিছে মোক আমাৰ হাৱাজালে। মানে কথাটো এনেকুৱা, ভিডিঅ'টো শেষলৈকে চাওক, গম পাব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। সিদিনা মানে আমাৰ গহপুৰ বিহালীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ মামা আহিছিল মিটিং কৰিবলৈ। কিবা মেডিকেল এখন বনাইছে, তাত উদ্বোধন কৰিবলৈ আহিছিলে। আৰু সেই মিটিঙত মই চাবলৈ গৈছিলোঁ মানে মই ভিডিঅ' বনাবলৈ গৈছিলোঁ, ব্লগ বনাব গৈছিলোঁ, কিন্তু তাত বহুত গান বাজানা বাজি আছিল। ভিডিঅ'টো বনাবলৈ মই চান্সে নাপালোঁ, কাৰণ জানিয়ে নহয় আৰু গান বাজানা বাজিলে কি হয়, কপিৰাইটৰ বাবে। আৰু তেনেকৈ মামাক চাবলৈ গ'লোঁ আৰু মামা আহিলে, আৰু মামাক লগ কৰি দিয়াত আমাৰ গহপুৰ লাইফৰ কাজু বাই বহুত বেছি সহায় কৰি দিলে বাৰু দেই। কাজু বাই মোক চাগে মানে লগ নধৰাহঁতে, মানে মই নোযোৱাহঁতে চাগে মই মামাৰ পৰা এনেকৈ চাইকেলখন নাপালোঁ হয়। আৰু এতিয়া কথাটো হৈছে যে, আৰু মানে সিদিনা আমাৰ গহপুৰত যিহেতু মামা আহিছিল বিহালীত, মানে তেতিয়া মানে মেডিকেল উদ্বোধন কৰিলে। তাৰপিছত মিটিং হ'ল, মিটিং হোৱাৰ পিছত সকলোৱে মামাক লগ কৰিলে আৰু সকলোৱে নিজৰ নিজৰ সমস্যাসমূহ মামাক ক'বলৈ ধৰি গ'ল। আৰু যিহে মানুহ আছিল আৰু যিমানটো গাৰ্ড থাকে জানিয়ে নহয়, মামাৰ ওচৰত যাবলৈ পৰাটোতো একদম সম্ভৱেই নহয়। যি কি নহওক, মানুহৰ মাজত মই ফাটি চিটি মানে ঠেলি হেঁচি সোমাই গৈছিলোঁ। আৰু তেতিয়া মই যিহেতু ব্লগে বনাব গৈছিলোঁ ন, সেই ঠেলি হেঁচি যোৱা ভিডিঅ' ৰেকৰ্ডটো মোৰ লগত আছে আৰু আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কি পৰিস্থিতিত গৈছিলোঁ, আৰু সেয়া দেখিছেনে কিমান মানুহ আছিলে। আৰু তাৰ মাজতে পটককৈ মই মামাক মানে কথা এটা কওঁ বুলি কৈ পেলাই মামাক এই কথাটো কৈছিলোঁ। এই কথাটো এইকাৰণে ক'লোঁ যে, কাৰণ বহুতে নিজৰ নিজৰ সমস্যাসমূহ মামাক কৈ আছে, কিবা কিবি বিচাৰি আছে। মোৰ মনলৈ পটককৈ আহি গ'ল, মই ভিডিঅ' বনাবলৈ গৈছিলোঁ। মই ক'লোঁ যে মামা মোক চাইকেল এখন লাগে, যিহেতু মই চাইকেল ৰাইড কৰি থাকোঁ সেইকাৰণে ভাবিছোঁ চাগে মোৰ চাইকেলখন যিহেতু পুৰণি হৈ গৈছে, আগৰ চাইকেলখন, মামাই যদি নতুন চাইকেল এখন দি দিয়ে মোকতো আৰু একো নালাগে। মই কৈ দিলোঁ পটককৈ, মানে দিলেও দিব নিদিলেও নাই বাৰু, সেই বুলি ভাবি পেলাই ক'লোঁ। মোৰ 100% গেৰাণ্টি আছিলে যে মামাই চাইকেলখন দিব। মানে কি হৈ গ'ল, তেতিয়া কথাটো কৈ দিলোঁ। আৰু আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰা ছাৰ মামা নিজ কাষতে আছিল। আৰু তেতিয়া মানে মামাই ছাৰক কৈছিল, আৰু মামাৰ কথা মতে তেনেকৈ আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ছাৰে যোৱাকালি মোক চাইকেলখন লৈ দিয়াৰ ব্যৱস্থা কৰিলে। মানে আমাৰ ওচৰৰে হাৱাজান চেণ্টাৰৰ পৰা উৎপল বৰা ছাৰহঁতৰ মানুহ আহি মোক এই BSC চাইকেলখন লোৱা মানে ব্যৱস্থাটো কৰি দিলে। আৰু চাইকেলখন লোৱা মানে গধূলিয়ে হৈ গ'ল আনিবলৈ যাওঁতে, সেয়েহে ভিডিঅ' ক্লিপ বনাইছিলোঁ। চাওকচোন এনেকৈ চাইকেলখন চাবলৈ গৈছিলোঁ, একদম ফূৰ্তিত আছোঁ বাৰু যিহেতু ন, কাৰণ নতুন চাইকেল এখন পাইছোঁ। আৰু তাতে মই কিনিম বুলি ভাবি আছিলোঁ, কিন্তু এটকা দুটকাকৈ পইচা গোটালে পইচাটো খৰচে হৈ যায়। কাৰণ আজিকালি চাইকেল এখনৰ দাম 7,000 টকা, গম পায়ে নহয়। আগতে এইবোৰ চাইকেল আছে, কোৱালিটি লৈ আছে, মানে হিৰ' চাইকেলখনৰ দামো অলপমান কম, 5-4 হাজাৰ টকা। কিন্তু মামাই মোৰ বাৰু চাইকেলসমূহ ভালেই দিছে। এতিয়া এইপিনে যে দেখিছে এইখন হাফ চেইন কোভাৰখন মই মানে এক্সট্ৰাকৈ লগাই লৈছোঁ। ফুল চেইন কোভাৰ দিছিলে বাৰু, মই এক্সট্ৰাকৈ এইকাৰণে লগাই ল'লোঁ, যিহেতু মই দূৰণিত গৈ থাকোঁ, চেইনডাল পিটিক পৰিলে ৰাতি তুলিবলৈ মানে সুবিধাটো কৰি লৈছোঁ। হিৰ' লগাই ল'লোঁ। মানে এইটো চাইকেলখন হিৰ' নহয়, চাইকেলখন যে BSC চাইকেল, বাট এই ছটাহে হিৰ' দেখিছে। আৰু এইপিনে মই ৰিক্সা ফিবুলটো লগাই লৈছোঁ। আৰু চাইকেলৰ মানে যিসকলে ৰিক্সা ফিবুল লগাই চলায় মজাটো গম পায়, ৰিক্সা ফিবুল এটা লগাই লৈছোঁ। প্ৰায় মই মানে 200-300 মান টকা মোৰ ফালৰ পৰা ভৰি মেলি মই বাকী ঠিক কৰি লৈছোঁ। বাকী মানে সম্পূৰ্ণ চাইকেলখনৰ দাম আমাৰ মামাই দিছে দেই। আৰু দেখুৱাই দিলোঁ, এইখনেই হ'ল আমাৰ সকলোৱে মৰমৰ মামাই দিয়া চাইকেলখন। আৰু খুজিছিলোঁ যেনেকৈ মোক দিলেও তেনেকৈ, তাৰ বাবে বহুত বেছি ধন্যবাদ কি বুলি বুজাম, মনটো বহুত বেছি ভাল লাগি আছিল। বাৰু মামাই দিয়া চাইকেলখনে ৰাইড নকৰিলেতো নহ'বই ন, ৰাইড এটা কৰিব লাগিব। সময় আহক, পৰিস্থিতিত সময় চাই মেলি কেনেকুৱা ৰাইড কৰিব পাৰোঁ সেইটো বাৰু পিছত জনাম। যি কি নহওক চাইকেলখন দেখুৱাই দিলোঁ। এতিয়া মানে এফালে যাব ওলাইছোঁ, ভিডিঅ' বাৰু দেখুৱাব নোৱাৰিম য'ত কেনেকৈ যাম, মানে অকণমান দূৰলৈ যাম। যি কি নহওক এখন আছে মামা চাইকেল, বহুত বেছি ভাল লাগিল, মানে মনটো একদম ফূৰ্তি লাগি আছে। আৰু সেয়েহে
ভিডিঅ'টো ইমানেই আছিল। চাই কেনেকুৱা পালে জনাব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। মামাৰ চাইকেলৰ সৈতে নতুন ৰাইডৰ ভিডিঅ' পাই থাকিব।